নমস্কাৰ মই নৱজিতে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো এলপিইউপি 4500 পদৰ লগতে সকলো টেট উত্তীৰ্ণক নিযুক্তি দিবৰ কাৰণে ইতিমধ্যে আমি আহ্বান জনাইছো শিক্ষা বিভাগক যে পদৰ সংখ্যা বৃদ্ধি কৰি যাতে সকলো প্ৰাৰ্থীয়ে যাতে নিযুক্তি লাভ কৰে তাৰ কাৰণে আমি আমাৰ যেটো চেষ্টা আমি চলাই যাম মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় লগ কৰাৰ উদ্দেশ্যে আমি এটা দিন ঠিক কৰিছো 19 নৱেম্বৰ তাৰিখে আমি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ চেষ্টা কৰিম যদি আমাৰ সম্ভৱ হয় কাৰণ আমি প্ৰাৰ্থীসকলে ইতিমধ্যে হাজু হৈছো গতিকে মই জনাব বিচাৰিছো যে যিসকল প্ৰাৰ্থীয়ে এই ক্ষেত্ৰত আমাৰ লগত সহযোগিতা আগবঢ়াইছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ তেওঁলোকৰ চেষ্টাতে আমি যাম বুলি ভাবিছো কাৰণ প্ৰত্যেকজন প্ৰাৰ্থী ইতিমধ্যে আমাক জনাই আছে যে যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকক যাতে নিযুক্তি প্ৰদান কৰে কাৰণ তেওঁলোকৰ বহুতৰে ইতিমধ্যে বয়স পাৰ হৈছে গতিকে সকলো প্ৰাৰ্থীয়ে যাতে নিযুক্তি লাভ কৰে তাৰ কাৰণে আমি সকলো সময়তে এতিয়াই বুলি নহয় আমি সকলো সময়তে চেষ্টা কৰিম কাৰণ চৰকাৰখনে অকল 15000 পদ দিলে সকলো শিক্ষকৰ সমস্যা দূৰ নহয় তাৰ পিছতো হয়তো আৰু প্ৰাৰ্থী থাকি যাব কাৰণ তাৰ কাৰণে আমি এই যেটো আমাৰ চেষ্টা আমি চলাই গৈ থাকিম এতিয়া কথা হল যে আমি যিমান পাৰো খুব সোনকালে যাতে এডভাৰটাইজমেন্টত যাতে প্ৰকাশ কৰে তাৰ কাৰণে আমি শিক্ষা বিভাগক আহ্বান জনাম আৰু 4500 পদৰ যি নিযুক্তি প্ৰক্ৰিয়া ক্ষেত্ৰত যি ভেৰিফিকেশন প্ৰক্ৰিয়া আৰম্ভ হৈছে আপোনালোকে নিশ্চয় জানে যে 17 নৱেম্বৰ তাৰিখৰ পৰা যদি ভেৰিফিকেশন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব অৰ্থাৎ অহা কালিৰ পৰা ভেৰিফিকেশন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব পিডব্লিউডি প্ৰাৰ্থীসকলৰ আৰু তাৰ লগতে যোৱাকালি এটা ভিডিঅ' লাভ কৰিছিলো শিক্ষা বিভাগৰ যিগৰাকী ডাইৰেক্টৰ সুৰঞ্জনা সেনাপতি বাইদেউৰ যেটো আমি ইতিমধ্যে এটা ভিডিঅ' লাভ কৰিছিলো আৰু এই ভিডিঅ'টোত কোৱা হৈছে যে এলপিইউপি 4500 পদৰ কাৰণে আবেদন কৰা প্ৰাৰ্থী সংখ্যা 42000 বুলি কৈছে আসলে 42000 প্ৰাৰ্থী আছে নে নাই সেই সম্পৰ্কে আমি জনাটো অতি দৰকাৰ আসলে এপ্লাই কৰা প্ৰাৰ্থী সংখ্যা 42000 হ'ব পাৰে কিন্তু প্ৰাৰ্থীৰ যি মানে ধৰক মানুহৰ সংখ্যাৰ কথা কৈছো মই এপ্লাই কৰা প্ৰাৰ্থী সংখ্যাটো 42000 হ'ব পাৰে কিন্তু মানুহৰ সংখ্যা ধৰক আমি যদি প্ৰত্যেকজন মানুহ গন্তি কৰি চাও তেতিয়া হলে হিমান মানুহ নাই টেট পাস কৰা মানুহ খুব বেছি ওলাব 25000 মান প্ৰাৰ্থী হয়তো থাকিব পাৰে কাৰণ এজন প্ৰাৰ্থীয়ে আপোনালোকে জানে যে অসম টেটৰ উত্তীৰ্ণ হৈ থাকে কোনোবাই সিটেটৰ উত্তীৰ্ণ হৈ থাকে তেও সিটেট দি এলপিইউপি এপ্লাই কৰিলে আৰু অসম টেট দি এলপিইউপি এপ্লাই কৰিলে বেলেগ বেলেগ ডিস্ট্ৰিক্টত দিলে যেহেতু ৰুল নাম্বাৰ বেলেগ থাকিলে বেলেগ বেলেগ ডিস্ট্ৰিক্টত আবেদন কৰিব পাৰে একেজন প্ৰাৰ্থীয়ে পাৰে তাত কোনো বাধা নাই আবেদন কৰাত কোনো বাধাই নাই আবেদন কৰিব পাৰে কিন্তু যেতিয়া ভেৰিফিকেশন প্ৰক্ৰিয়া ষ্টাৰ্ট কৰিব তাতে ওলাই যাব যে প্ৰাৰ্থী সংখ্যাটো কিমান আছে কিমানজন প্ৰাৰ্থী ভেৰিফিকেশনলৈ আহিছে এই কথাখিনি ওলাই যাব মানে হে একে যিকিজন প্ৰাৰ্থীৰ নাম ধৰক মেৰিট লিষ্টত অন্তৰ্ভুক্ত হ'ব তেও কেইখন সাৰ্টিফিকেট দি এপ্লাই কৰিলে আমি যেটো আবেদন কৰা সময়ত মোলে বহুতে ফোন কৰিছিলে তাৰে মাজত কেইজনমান প্ৰাৰ্থী মোক কৈছিলে যে মোৰ এলপি2 মই উত্তীৰ্ণ হৈছো সিটেটত আকৌ মই ইউপিত আসাম টেটৰ উত্তীৰ্ণ হৈ আছো গতিকে মই তেনেকৈ আবেদন কৰিছো তেনেকে ডাবল হৈছেগে আৰু লগতে এলপিইউপি বোথ যি কৰা প্ৰাৰ্থী সংখ্যাও আছে আৰু কোনোবাই কি কৰিলে প্ৰথমতে এলপি2 এপ্লাই কৰিলে পিছত আকৌ ইউপি এপ্লাই কৰিছে এনেকৈ কৰিছে তেনেকে কৰি মিলি মানে কিছুমানে আকৌ ধৰক কাৰবাৰ 4খন 5খন বা 6খনো আছে প্ৰত্যেকখন মাৰ্কশিট সাৰ্টিফিকেট দি তেওঁলোকে আবেদন কৰি দিছে এনেকৈ 42000 প্ৰাৰ্থী হৈছেগে আপোনালোকে আচৰিত হ'ব যে 42000 হ'ব নালাগিছিল বহুতে কৈছে যে 42000 কেনেকৈ আহিলে যে ইমান প্ৰাৰ্থীটো নাই কথা হ'ল যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিলে তাৰে বহু সংখ্যকৰ এনে ধৰণৰ মানে আৰু 4500 পদৰ লগত যিসকলে ইতিমধ্যে আগত 5500 পদৰ এপ্লাই কৰিছিল হিসকলে আবেদন কৰিছে আকৌ নতুন সকলো আবেদন কৰিলে পিছত পাস কৰা সকল মানে 5550টা পদত আবেদন কৰিব নোৱাৰা প্ৰাৰ্থীসকল আকৌ 4500 পদৰ আবেদন কৰিছে কিছুমানে গতিকে এনেকুৱা প্ৰাৰ্থী কিছুমান আছে নথকা নহয় আৰু দ্বিতীয় কথাটো হৈছে বিটিআৰ টেটৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলেও আবেদন কৰিছে গতিকে তেনেকে বহুতখিনি প্ৰাৰ্থী হ'লগে গতিকে আপোনালোকে ভাবি ল'ব নালাগে যে বহুত বেছি প্ৰাৰ্থী আছে এনেকুৱা নহয় যদি 5550টা পদৰ মেৰিট লিষ্টত অন্তৰ্ভুক্ত হোৱা অৰ্থাৎ এপইন্টমেন্ট লাভ কৰা প্ৰাৰ্থীসকল যদি আউট কৰি দিয়ে তেতিয়া হলে প্ৰাৰ্থী সংখ্যাটো কমি গুচি যাব 5000 প্ৰাৰ্থী কমি গুচি যাব
5000 প্ৰাৰ্থী কমি যোৱাৰ পিছত বা কিছুমান আকৌ জিটিপিজিত চাকৰি লাভ কৰিছে সেইসকলক আউট কৰি দিব তাৰ পিছত যিসকল নেকি এডিএত কোনোবাই চাকৰি লাভ কৰিছে তেওঁলোকটো গুচি গ'লেই তেওঁলোকেতো নাহিব ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত আবেদন কৰি থব পাৰে কিন্তু ভেৰিফিকেশ্যনত সব প্ৰাৰ্থী নাহে কিন্তু গতিকে তেনেকৈ কমি লাষ্টত আপোনালোকৰ বহুত বেছি প্ৰাৰ্থী নাথাকে আৰু কিছুমানে আছাম পুলিচতো পাই গৈছে চাকৰি এনেকৈ কমি গুচি যাব কোনোবাই হেল্থত পাইছে এনেকৈ কমি গুচি যাব গতিকে বহুত বেছি প্ৰাৰ্থী নাথাকে যিকেইজন প্ৰাৰ্থী থাকিব আমাক যদি 15000 পদ যদি উলিয়াই দিয়ে তেতিয়াহ'লে আমি চাকৰি লাভ কৰাটো প্ৰায় নিশ্চিত কিন্তু তাতকৈ কম পোষ্ট উলিয়ালে মানে 10000 মান উলিয়ালে তাতো আকৌ থাকি যাব বহুখিনি প্ৰাৰ্থী গতিকে আমাক 10000 পদ নালাগে মেক্সিমাম 15000 পদ আমি বিচাৰিছোঁ গতিকে 15000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰক যাতে আমাৰ যিখিনি সমস্যা আছিল এই সমস্যাখিনি যাতে দূৰ কৰক তাৰ কাৰণে আমি শিক্ষা বিভাগক আহ্বান জনাইছোঁ আৰু লগতে মই জানাব বিচাৰিছোঁ যে 4500 পদৰ কাটঅফ কিমান যাব পাৰে যে কাটঅফ বহুত বেছি গুচি যাব বুলি বহুতে সন্দেহ কৰিব পাৰে কাটঅফ বহুত বেছি গুচি নাযায় কাটঅফ কমিব কাৰণ যিখিনি মেৰিট কেণ্ডিডেট আছিলে তেওঁলোকে 5550টা পদত পাই গৈছে 4500 পদৰ মেৰিট কেণ্ডিডেট আছে নথকা নহয় নতুনকৈ পাছ কৰা সকল আছে 3টা 0 টেট পৰীক্ষা হৈ গৈছে আছে নতুনকৈ আছে কিন্তু সেইসকলে আবেদন কৰিলেও বহুত বেছি ধৰক একেবাৰে মেৰিট কেণ্ডিডেট 1000 বা 1500 মান লাই যাব এলপিবি টেট পাছ কৰা মানে যিবিলাকৰ যথেষ্ট নম্বৰ বেছি গ্ৰুপ এটাত ধৰক নম্বৰ দি দিলে তাত 100 জন প্ৰাৰ্থীয়ে গ্ৰুপত নম্বৰ দি দিলে বহুত বেছি নম্বৰ থকা বা 200 জন প্ৰাৰ্থীয়ে বহুত বেছি নম্বৰ থকা দি দিলে তেনেকৈ আজ থাকিবই কি এই 200-100 জনে বহুত বেছি তাত হেৰি নকৰেগৈ গৈ পেলাই গম পাইছে আপোনালোকে গতিকে যিসকল প্ৰাৰ্থীয়ে নেকি আবেদন কৰিছে চিন্তা কৰাৰ কোনো বিষয় নহয় কাটঅফ অলপ কমিব যিসকলে প্ৰাৰ্থীয়ে নেকি ধৰক 1-2 নম্বৰ কাৰণে তেওঁলোক বঞ্চিত হৈছিলে বা 3 নম্বৰ কাৰণে বঞ্চিত হৈছিল তেওঁলোকেও নিযুক্তি লাভ কৰিব আৰু শেষত মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ কাৰণ বহু প্ৰাৰ্থীয়ে ইতিমধ্যে মই যিটো হোৱাটছআপ গ্ৰুপ খুলি দিছিলোঁ সেই গ্ৰুপটোত তেওঁলোকে জইন হ'ব পৰা নাই মানে কি তাত প্ৰাৰ্থী ফুল হৈ গ'ল 1000-15,000 মান প্ৰাৰ্থী সোমাব পাৰি তাতকৈ নোৱাৰি কাৰণ এটা হোৱাটছআপ গ্ৰুপত তাতকৈ বেছি নোৱাৰি বহু প্ৰাৰ্থী এতিয়া লাইনত আছে মই জনাব বিচাৰিছোঁ যে আপোনালোকে এই যিটো মই এটা গ্ৰুপ খুলি দিছোঁ এই গ্ৰুপটোত জইন হওক কিন্তু একেকেইজন প্ৰাৰ্থী জইন হ'ব নালাগে যদি গ্ৰুপটো এড হৈ আছে যিসকল নেকি 1000+ মোৰ হেৰি আছে 1015 জন প্ৰাৰ্থী আছে তাত সেই মানুহখিনিয়ে আহি আকৌ এই গ্ৰুপটোত সোমাবহি নালাগে কাৰণ একেখিনি মানুহ যদি হৈ যায় তেতিয়াহ'লে আকৌ মানুহ থাকে গুচি যাব কাৰণ বহু প্ৰাৰ্থীয়ে ইতিমধ্যে জইন হ'বলৈ বিচাৰি ফুৰে মোক জনাই থাকে যে আপুনি মোক গ্ৰুপটো এড কৰি দিয়ক কিন্তু মই গ্ৰুপত এড কৰাব নোৱাৰোঁ এটা কাৰণ তাত ফুল হৈ গ'ল গতিকে আমি তাত থকা মানুহখিনি ইয়াত আহিব লাগে কথা একেখিনিয়ে পাতিম বেলেগ কথা আমি নাপাতোঁ তাত বেলেগ আলোচনা হ'ব ইয়াত বেলেগ আলোচনা তেনেকুৱা নহয় ছেম কথাই পাতিম কিন্তু কথা হ'ল যে আপোনালোকে 2টা গ্ৰুপত একে মানুহ নোসোমাব যিকেইজন ইয়াত সোমাই আছে তাত আকৌ যাব নালাগে সেই আগৰ গ্ৰুপটোতো যাবই নোৱাৰে যিটো প্ৰথম গ্ৰুপ ছেকেণ্ড গ্ৰুপটোত যাতে নাহে সেই মানুহখিনি আহি পেলাই ইয়াত গণ্ডগোল যাতে নকৰে এইখিনিয়ে মই জনাইছোঁ ঠিক আছে ধন্যবাদ জয় অসম 4500 পদৰ নিযুক্তিৰ বাবে আমাৰ ইতিমধ্যে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশন আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ নিৰ্দেশন আমি এতিয়া কাম আৰম্ভ কৰিবৰ কাৰণে ওলাইছোঁ আৰু এই পদখিনিৰ বাবে আমাৰ এডভাৰটাইজমেণ্ট কৰা হৈছিলে আমাৰ 8 জানুৱাৰী 2025ত আৰু সেই অনুযায়ী আমাৰ LP আৰু আপাৰ প্ৰাইমেৰী পোষ্টৰ এডভাৰটাইজমেণ্ট কৰা হৈছিল 4500 পোষ্টৰ বিপৰীতে আমাৰ LPৰ আছিল 2900 অৰ্থাৎ 2900 আৰু আপাৰ প্ৰাইমেৰী আছিল 1600 গতিকে দুটা মিলাই পেলাই 4500 পোষ্ট হৈছে আৰু আমাৰ অহা 17 নৱেম্বৰত আমাৰ প্ৰথম PWD যিখিনি আছে পাৰ্চনছ উইথ ডিজেবিলিটিজ সেই কেণ্ডিডেটখিনিৰ মানে তেওঁলোকৰ চাৰ্টিফিকেটবিলাক ভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে আমি এইটো 17 নৱেম্বৰ ডেট দিয়া হৈছে আৰু সেই তাৰিখত আমি মাতিছোঁ কেণ্ডিডেটখিনি তেওঁলোকৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিবলৈ কাৰণে এই কেণ্ডিডেটখিনি আমাৰ আছে আমাৰ টোটেল এবাৰ এপ্লিকেণ্টছ আছিলে 42,808 আৰু ইয়াৰ ভিতৰত 402 আমাৰ PWD কেণ্ডিডেট আছে আৰু এই কেণ্ডিডেটখিনি আমাৰ ডি কাৰ্যালয় ডাইৰেক্টৰেট এলিমেণ্টাৰী কাৰ্যালয়ত অফিচ আমাৰ কনফাৰেন্সত অহা 17 নৱেম্বৰত তেওঁলোকক মাতা হৈছে আমি আমাৰ অফিচৰ কাৰ্যালয়তে এই ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি কৰা হ'ব হয় আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি এতিয়া আৰম্ভ হৈ গৈছে
আমি ওপৰ মহলৰ পৰা আমি নিৰ্দেশ অনুযায়ী আমি কামখিনি যিহেতু আৰম্ভ কৰিছোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি চলি থাকিব আৰু সেইখিনি আমাৰ অধিসূচনা আমাৰ এডভাৰটাইজমেণ্টৰ পৰিৱৰ্তে আমাৰ যিখিনি নটিফিকেশ্যন হ'ব নটিফিকেশ্যনখিনি আমি ৱেবছাইটত আমি দি থাকিম সময়ে সময়ে আৰু গতিকে আমাৰ কেণ্ডিডেটসকলে আমাৰ ৱেবছাইটটো চাই থাকিলে হ'ল আৰু সেইমতে তেনেকৈ আহি থাকিব